এতিয়া আপুনি কৰবালৈ যাবলৈ ৰাজপথত গাড়ীৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন নাই। মহানগৰীৰ লগত সমানে ফেৰ মাৰিব পৰাকৈ এজন যুৱকে প্ৰস্তুত কৰি উলিয়াইছে ই-ভাৰত নামৰ এটা মোবাইল এপ। এতিয়া আপুনি যিকোনো গন্তব্যস্থানলৈ যাবলৈ গাড়ীৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন নাই। গাঁৱৰ পৰাই হওক বা চহৰৰ পৰাই হওক যিকোনো স্থানৰ পৰাই খুব কম মূল্যত আপোনাৰ মন পচন্দৰ বাহনখন লৈ যাব পাৰিব গন্তব্যস্থানলৈ। বিশ্বনাথবাসীৰ ৰাইজৰ বাবে ভাল খবৰ। গহপুৰৰ দৰঙীয়া চুকৰ নীলোৎপল শইকীয়াই প্ৰস্তুত কৰি উলিয়াইছে ই-ভাৰত নামে এটা মোবাইল এপছ। এই মোবাইল এপছৰ যোগে মাতিব পাৰিব আপোনাৰ প্ৰয়োজনীয় যিকোনো বাহন। ইয়াত উপলব্ধ থাকিব বাইক, টমটম, মালবাহী, পিকআপ ভেন আদি। বিশ্বনাথ জিলাৰ যিকোনো স্থানৰ পৰাই আপুনি ই-ভাৰত এপছৰ এই সুবিধা গ্ৰহণ কৰিব পাৰিব। এই এপছটোৰ বিষয়ে জানিবলৈ ই-ভাৰতৰ প্ৰতিষ্ঠাপকৰ সৈতে পোনপটীয়াকৈ 81350028 নম্বৰত যোগাযোগ কৰি সবিশেষ জানিব পাৰিব। শইকীয়া আৰু মই ই-ভাৰতৰ প্ৰতিষ্ঠাপক। আপোনালোকক আজি জনাবলৈ পাই অতি আনন্দ অনুভৱ কৰিছোঁ যে আমি বিশ্বনাথ জিলাত থাকি পেলাই বিশ্বনাথ জিলাৰ ৰাইজৰ হকে বা ৰাইজৰ সুবিধাৰ হকে আমি এনেকুৱা এটা প্লেটফৰ্ম লৈ আনিছোঁ, মোবাইল প্লেটফৰ্ম, যিটোত আমি আপোনাক সাধাৰণভাৱে যদি ক'বলৈ যাওঁ অ'লা উবেৰৰ নিচিনা এটা এপেই আমি বৰ্তমান বিশ্বনাথ জিলাত উন্মোচন কৰিব গৈ আছোঁ। সেই বিষয়ে আজি আপোনালোকক কিছু ইয়াৰ আভাস দিব বিচাৰিছোঁ। এই এপটো হ'ব আপোনাৰ মোবাইল এণ্ড্ৰইড যিটো আমাৰ ফোন, সেই ফোনত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এই এপটো আপোনালোকে ডাউনলোড কৰিবলৈ পাৰিব আমাৰ যিটো নিজা ৱেবছাইট আছে www.evarat.in। ইয়াৰ মই উচ্চাৰণটো কৰি দিছোঁ evarat.in। আপোনালোকে সেই ৱেবছাইটত গ'লে আমাৰ এই মোবাইল এপটো ডাউনলোড কৰিব পাৰিব। এতিয়া প্ৰথমতে আমি আহোঁ এই এপটোত বৰ্তমান আমি কোনখিনি ড্ৰাইভাৰ বা কোনখিনি ছাৰ্ভিচ আমি ইয়াত দিবলৈ সক্ষম হ'ম সেইখিনি হৈছে আমাৰ গাঁৱে ভূঞে চলি থকা বৰ্তমান যিখিনিক আমি টমটম বুলি জানো, আমি সেইসকলক ইয়াত অন্তৰ্ভুক্ত কৰিব গৈ আছোঁ। লগতে আমাৰ যিখিনি বাইক আৰোহী, যাৰ স্কুটি বা মটৰচাইকেল আছে আৰু যিসকল ধৰক 18 বছৰৰ ওপৰৰ যিখিনি যুৱক, তেওঁলোকে এই প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকেও এটা সুন্দৰভাৱে ঘৰতে থাকি পেলাই ইনকাম কৰিব পৰা এটা সুবিধা আমি প্ৰদান কৰিব গৈ আছোঁ, যিটো আপুনি গুৱাহাটীৰ নিচিনা এখন চহৰত আপোনালোকে নিশ্চয় শুনিছে ৰেপিডোৰ নিচিনা এটা এপ, য'ত মানুহে এখন বাইকতো এজন আৰোহী হিচাপে তেওঁলোকে টেক্সি হিচাপে অহা যোৱা কৰিব পাৰে। সেই সুবিধাটো আমি প্ৰদান কৰিছোঁ। লগতে নতুনকৈ যিখিনি আপোনাৰ ইলেক্ট্ৰিক অটো কিনিছে, যিখিনি আপোনালোকে হয়তো দেখিছে নীলা আৰু বগা ৰঙৰ যিখিনি অটো আহিছে, সেই অটো চালকসকলৰ কাৰণেও খুব ভাল খবৰ। কাৰণ তেওঁলোকে হয়তো এতিয়া নতুনকৈ গাড়ী এখন কিনিলৈ তেওঁলোকে যথেষ্ট ভাড়াৰ কাৰণে চিন্তা কৰিবলগীয়া হয়। তেওঁলোকে আমাৰ ইয়াত যোগদান কৰিব পাৰে। তেওঁলোকে যোগদান কৰাৰ লগে লগে কেৱল ষ্টেণ্ডত থাকিয়ে ভাড়া নহয়, তেওঁলোকে যিকোনো জেগাৰ পৰা ভাড়া পাবলৈ আৰম্ভ কৰিব। কাৰণ যেতিয়া এই মোবাইল এপটো আমাৰ ৰাইজে ব্যৱহাৰ কৰিব, তেওঁলোকে যিকোনো স্থানৰ পৰাই এই মোবাইল এপ ব্যৱহাৰ কৰি পেলাই তেওঁলোকে বাইক, টমটম, ইলেক্ট্ৰিক ৰিক্সা আৰু তাৰপিছতে আমি আৰু এটা সংযোজন কৰিছোঁ, যিখিনি আমাৰ সৰু সুৰা বস্তু কঢ়িওৱা যিখিনি আমাৰ পিকআপ ভেন বুলি কওঁ, আমি পিকআপ ভেনখিনিকো ইয়াতে অন্তৰ্ভুক্ত কৰাৰ কথা চিন্তা কৰিছোঁ, যাতে আমি কিবা এটা বস্তু সৰবৰাহ কৰিবলৈ হ'লে আমি আকৌ ধৰক চেণ্টাৰলৈ বা কোনোবা এখন যোনটো জেগাত আমি সাধাৰণতে গাড়ীবোৰ পাওঁ তালৈ ওলাই যাব লাগে, আমি যদি এই এপৰ জৰিয়তে তেওঁলোককো যোগ কৰি লওঁ, তেতিয়াহ'লে আপুনি ঘৰতে বহিয়ে কিবা বস্তু অনা নিয়া কৰিবলৈ হ'লেও সেই গাড়ীখিনি আপোনাৰ ইয়াৰ পৰাই বুকিং কৰিব পাৰিব। এইখিনি হৈছে আমাৰ প্ৰচেষ্টা। আৰু এই এপটো যেতিয়া আপোনালোকে নিজে ব্যৱহাৰ কৰিলেহে ইয়াৰ আচল কথাখিনি আপোনালোকে বুজি পাব। আৰু এইখিনি জানিবৰ কাৰণে প্ৰথমতে আপোনালোকে আমাৰ ৱেবছাইটত যাব লাগিব www.evarat.in। তাতে যিটো আমাৰ ৱেবছাইটত যিটো লিংক দিয়া গৈছে, গুগল প্লে ষ্ট'ৰৰ এটা ছবি থাকিব, তাত আপোনালোকে লিংকটোত ক্লিক কৰি পেলাই ৰাইডাৰ এপটো ডাউনলোড কৰিব। সেয়া হৈছে গ্ৰাহকৰ কাৰণে। তেওঁলোকে সেই এপটো ডাউনলোড কৰাৰ পিছত তেওঁলোকৰ নিজৰ ফোন নাম্বাৰটো দি পেলাই তাত এণ্ট্ৰি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। বৰ্তমান আমি এটা সহজ উপায় ৰাখিছোঁ যে যদি কিবা কাৰণে SMS আপোনাৰ মোবাইলত নাহে, তেতিয়াহ'লে এটা মাষ্টাৰ কি নাম্বাৰ দিয়া গৈছে, সেইটো হৈছে 1 2 3 4 5 6। এই 6টা ডিজিট আপোনালোকে ভৰালে আপোনালোকৰ মোবাইল এপটো অন হ'ব। তাৰপিছত যিখিনি আমাৰ বাকি কেনে ধৰণে এপটো চলাব লাগিব সেইটোৰ আমি সবিশেষ
ভিডিঅ' এটা আপোনালোকক আমি বনাই দিম ষ্টেপ বাই ষ্টেপ আমাৰ স্ক্ৰীনশ্বট থাকিব সেই স্ক্ৰীনশ্বটটো চাই পেলাই আপোনালোকে শিকিব পাৰিব কেনেকৈ আমি বুকিং কৰিব লাগিব কেনেকৈ আমি ড্ৰাইভাৰজন ক'ত কেনেকৈ আহিব বা কেনেকৈ আহি আছে সেই গোটেইখিনি কেনেকৈ ট্ৰেক কৰিব পাৰিব তাৰ ভিডিঅ' আমি বেলেগকৈ আপোনালোকক বনাই পেলাই দেখুৱাম আৰু বাকি ড্ৰাইভাৰসকলৰ কাৰণে তেখেতলোকে আমাৰ যিটো নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখা পাব আমাৰ নাম্বাৰ এটা দিয়া থাকিব হেল্পলাইন নাম্বাৰ সেই নাম্বাৰটোত প্ৰথমতে আপোনালোকে কণ্টেক্ট কৰিব কাৰণ এই গোটেই প্ৰচেছটো আমাৰ এটা বিশেষ বেকআপ ব্যৱস্থা আছে যিটোত আপোনালোকে প্ৰথম আপোনালোকৰ গাড়ীৰ নাম্বাৰ দিব লাগিব গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব কাৰ্ডখন দিব লাগিব নিজৰ এখন ফটো দিব লাগিব এইখিনি লৈ পেলাই আমি ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰিম সেই ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছতে আপোনালোকলৈ আমি মোবাইলৰ এপটো আপোনালোকক আমি ডাইৰেক্টলি প্ৰেৰণ কৰিম হোৱাটছআপৰ যোগেৰে সেই মোবাইল এপটো আপোনালোকে ডাউনলোড কৰিব আৰু আমাৰ ইয়াত যেতিয়া ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট হ'ব আমি আপোনালোকৰ লগত কথা বতৰা পাতি সেই এপটো কেনেকৈ ইনষ্টল কৰিব লাগে কথাখিনি বুজাই দিম তাৰ পিছতে আপোনালোকক ডেমো এটা দিয়া হ'ব যে বুকিং কেনেকৈ আহিব বুকিং কেনেকৈ একচেপ্ট কৰিব লাগিব কাষ্টমাৰ আসলে আমি কেনেকৈ যাম কাষ্টমাৰজন ক'ত থাকিব কেনেকৈ চাম গুগল মেপৰ ব্যৱহাৰ কেনেকৈ হ'ব ইত্যাদি বিভিন্ন ধৰণৰ কথা আছে সেই গোটেই কথাখিনি আপোনালোকক আমি বুজাম দেখুৱাম আৰু 2 এদিন আপোনালোকে ব্যৱহাৰ কৰিলে কথাটো সহজ হ'ব আৰু আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব দ্বিতীয়তে গোটেই মাহটোৰ কাৰণে আমি আপোনালোকৰ পৰা কোনো ধৰণৰ পইচা ইয়াত নলওঁ বা ভৱিষ্যতেও আমি কোনো কমিশন সিস্টেম ৰখা নাই ইয়াত সাধাৰণ এটা সাবস্ক্ৰিপশন ফিজ থাকিব যেনেকৈ আমি মোবাইল এটা ৰিচাৰ্জ কৰিলে গোটেই মাহটো চলাওঁ ঠিক তেনেকৈ আমাৰ এটা সাধাৰণ ৰিচাৰ্জ থাকিব সেই ৰিচাৰ্জ এমাউণ্টটো লৈ পেলাই আপোনালোকে নিজৰ বুকিংখিনি কৰিব পাৰিব ইয়াত কোনো কমিশন কটা নহ'ব যিটো কাৰণে ধৰক আপোনালোকে যিখিনি ইনকাম কৰিব সেই গোটেই পইচাখিনি আপোনালোকে পাব থুলমূলকৈ ইমানেই কথাখিনি আৰু বাকি যিখিনি পৰৱৰ্তী কথা আমি কম সেইখিনি আপোনালোকক অডিও ভিজুৱেল আটাইখিনি স্ক্ৰীনশ্বট লৈ মিলি আপোনালোকক দেখুৱাম আমাৰ এটাই অনুৰোধ আপোনালোকে এই এপটো ব্যৱহাৰ কৰিবলৈ হলে কিবা যদি অসুবিধা পায় আমাৰ যিটো কন্টেক্ট নাম্বাৰ থাকিব যিটো আমাৰ যোগাযোগৰ নাম্বাৰ থাকিব কোনো দ্বিধাবোধ নকৰাকৈ আমালৈ ফোন কৰিব পাৰিব কাৰণ এই বস্তুটো আমাৰ এটা পাইলট প্ৰজেক্ট হিচাপে আমি আৰম্ভ কৰিছো ফুল ফ্লেজেড হ'বলৈ আমাক এতিয়াও আৰু কিছু সময়ৰ প্ৰয়োজন কিছু কাৰিকৰী দিশত হয়তো ত্ৰুটি থাকি যাব পাৰে সেইখিনি আপোনালোকে আঙুলিয়াই দিব সেইখিনি আঙুলিয়াই দিয়াৰ লগে লগে আমি সেই কথাখিনিকে লৈ পেলাই হেতুক আৰু কিমান গ্ৰাহকৰ কাৰণে সুবিধাজনক হয় বা আমাৰ ড্ৰাইভাৰ সকলে অতি সহজতে ব্যৱহাৰ কৰিব পাৰিব সেইখিনি আমি লক্ষ্য ৰাখি পেলাই আমি আকৌ এটা নতুন ভাৰ্চনলৈ আগবাঢ়িম বৰ্তমান আমি আমাৰ ডেভেলপাৰ টিম লগতে আমাৰ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাৰে যিখিনি আমি ৰাইজৰ কাৰণে এৰি দিব পাৰিছো সেইখিনিকে আমি আজি উপস্থাপন কৰিছো ৰাইজে আকোৱালি লওক আৰু যিখিনি অসুবিধা যি পায় তেওঁলোকে আমালে তাৰ ৰিভিউ দিয়ক আৰু আমি ভাবো আমাৰ নিচিনা পিছপৰা অঞ্চল যিবিলাকত আমাৰ কোনো ধৰণৰ ধৰক ট্যাক্সিৰ ব্যৱস্থা নাই য'ত আমাৰ সিটি বাছৰ ব্যৱস্থা নাই আমি মেইন ৰাস্তাৰ পৰা যেতিয়া আমি ভিতৰুৱা অঞ্চললৈ যাবলৈ হয় যাওঁতেতো আমি দুই এখন গাড়ী পাওঁ কিন্তু ঘূৰি অহাৰ অৱস্থাত আমি বহুজনক ফোন কৰিবলগীয়া হয় কোন ক'ত থাকে সেই কথাখিনি আমি গম নাপাওঁ এই সকলোখিনিকে সামৰি আমি এই প্ৰডাক্টটো বনাইছো ৰাইজে আকোৱালি ল'লে আমি নথৈ আনন্দিত হ'ম